নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাই আছে তাজিবুৰ টেকনলজি ইউটিউব চেনেল আজিৰ সন্ধিয়াৰ ৰাজ্যৰ লগতে আন্তঃৰাষ্ট্ৰীয় বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ বাবে লৈ আহিছোঁ এই খবৰকেইটা আপোনালোকৰ বাবে বহুতে গুৰুত্বপূৰ্ণ গতিকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনত প্ৰেছ কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব আজিৰ সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ হৈছে প্ৰথমটো খবৰ হৈছে বিহুত পাৱাৰ লুমৰ গামোচা কোনে ব্যৱহাৰ কৰিব নোৱাৰিব 1262খন বিহু কমিটিক আৰ্থিক সাহায্য প্ৰদান কৰি এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আজি ৰাজ্যৰ 1262খন বিহু কমিটিক আৰ্থিক সাহায্য প্ৰদান কৰিলে ৰাজ্য চৰকাৰে 10 বছৰ ধৰি সাত বিহুৰ ভিতৰতে ৰঙালী বিহু উদযাপন কৰা বিহু কমিটিসমূহক 1.5 লাখ টকাকৈ অৰ্থ সাহায্য প্ৰদান কৰিলে ৰাজ্য চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰ্থিক বৰঙণিক চেক প্ৰদান কৰে বিহু কমিটিসমূহক ভূপেন হাজৰিকাৰ গীতেৰে ভাষণ আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে কয় বিহুৰ কমিটিসমূহে অতিথি অপ্যায়নত লাৰু পিঠা ব্যৱহাৰ কৰিব লাগিব বিহুত পাৱাৰ লুমৰ গামোচা কোনেও ব্যৱহাৰ কৰিব নোৱাৰিব মুখ্যমন্ত্ৰী আকৌ কয় যে অসমত 10 পৰা 12,000ৰো অধিক বিহু কমিটিয়ে গোটেই মাহ জুৰি ৰঙালী বিহু উদযাপন কৰে বিহু পতাৰ এমাহ আগৰ পৰা এটা হুঁচৰি দল গঠনৰ লগতে প্ৰতিখন বিহু সন্মিলনীত এটাকৈ বিহু দল গঠনৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে আনহাতে মন্ত্ৰী বিমল বৰে 7 বিহুৰ ভিতৰতে বিহু উদযাপন কৰিবলৈ সকলোকে আহ্বান জনায় উল্লেখযোগ্য যে আজিৰ অনুষ্ঠানত গুৱাহাটী বিহু সন্মিলনী পূব গুৱাহাটী বিহু সন্মিলনী চানমাৰী পশ্চিম গুৱাহাটী বিহু সন্মিলনী বাইহাটা চাৰিআলি কেন্দ্ৰীয় বিহু সন্মিলনী ভোৰাপাৰা ৰঙালী বিহু উদযাপন কমিটিয়ে মুখ্যমন্ত্ৰীৰ পৰা গ্ৰহণ কৰিলে চেক ইপিনে খাৰিজ হ'ব নেকি শশীকান্ত দাস আৰু সিদ্দিক আহমেদৰ বিধায়কৰ পদ প্ৰয়োজনত উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব কংগ্ৰেছৰ দল ৰাজ্যসভা নিৰ্বাচনৰ বিতৰ্ক অব্যাহত আছে টকা লোৱা আৰু দিয়াৰ আক্ৰমণৰ প্ৰত্যাক্ৰমণৰ মাজতে এইবাৰ প্ৰকাশ পাইছে বিধায়ক পদ খাৰিজৰ প্ৰসংগ কংগ্ৰেছ দলৰ 3 লাইন হুইপ অমান্য কৰা 2 নিলম্বিত বিধায়ক শশীকান্ত দাস আৰু সিদ্দিক আহমেদৰ বিধায়ক পদ খাৰিজৰ বাবে অধ্যক্ষক জনাব লিখিত আবেদনৰ কংগ্ৰেছ দলে ৰহা সমষ্টিৰ বিধায়ক শশীকান্ত দাস আৰু দক্ষিণ কৰিমগঞ্জ সমষ্টিৰ বিধায়ক সিদ্দিক আহমেদে ৰাজ্যসভা নিৰ্বাচনত 3 লাইন হুইপ অমান্য কৰিছে কংগ্ৰেছৰ 3 লাইন হুইপ অমান্য কৰাৰ অপৰাধত শশীকান্ত দাস আৰু সিদ্দিক আহমেদৰ বিধায়ক পদ শীঘ্ৰে খাৰিজ কৰাৰ বাবে দাবী জনাব কংগ্ৰেছ দলে এই সম্পৰ্কত 2 এদিনতে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীলৈ এখন পত্ৰ লিখিব বুলি জানিবলৈ দিয়ে বৰখলা সমষ্টিৰ জ্যেষ্ঠ বিধায়ক প্ৰাক্তন মন্ত্ৰী মিছবাহুল ইছলাম লস্কৰে বিধায়ক মিছবাহুল ইছলাম লস্কৰে লগতে কয় যে অধ্যক্ষ দুয়োৰে বিধায়কৰ পদ খাৰিজ যদি নকৰে তেন্তে কংগ্ৰেছে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ব লাজ থাকিলে শশীকান্ত দাস সিদ্দিক আহমেদে স্বইচ্ছা বিধায়কৰ পদ ত্যাগ কৰিব লাগিছিল ইপিনে বিটিচিৰ বাজেট অধিৱেশনত উত্তপ্ত পৰিস্থিতি প্ৰমোদ বৰুৱাই দাখিল কৰিলে 722.84 কোটিৰ বাজেট কোকৰাঝাৰ বৰুফা নগৰত অৱস্থিত বিটিচি পৰিষদৰ বিধানসভা ভৱনত আজিৰে পৰা দুদিনীয়াকৈ আৰম্ভ হোৱা বাজেট অধিৱেশনৰ আজি প্ৰথম দিনটোতে শাসক বিৰোধী তীব্ৰ বাদনুবাদেৰে উত্তপ্ত হৈ পৰে সদনৰ মজিয়া বিটিচি পৰিষদৰ বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৰ অধ্যক্ষতাত অনুষ্ঠিত হয় বাজেট অধিৱেশনৰ প্ৰথম দিনা বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱা 2022 আৰু 23 বিত্তীয় বৰ্ষৰ বাবে 722 কোটি 84 লাখ টকাৰ নৰ্মেল বাজেট সদনৰ মজিয়া দাখিল কৰাৰ পিছতে বিৰোধী পক্ষই অধিৱেশনৰ কাৰ্যসূচীক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ইয়াতে শাসক বিৰোধীৰ দুই পক্ষৰ মাজত তীব্ৰ বাদনুবাদৰ সৃষ্টি হয় বিটিচিৰ প্ৰধান বিৰোধী ৰাজনৈতিক দল বিপিএফৰ এমচিএলএ সকলে শাসক পক্ষৰ কাৰ্যত ক্ষুণ্ণ হৈ সদন ত্যাগ কৰি বাহিৰলৈ গুচি যায় এই ক্ষেত্ৰত বিৰোধী পক্ষ বিপিএফৰ পৰিষদসকলৰ অভিযোগ যে বাজেট দাখিল কৰাৰ পূৰ্বে অধিৱেশনৰ নিয়মানুযায়ী প্ৰশ্নোত্তৰ শিতান প্ৰথমে অনুষ্ঠিত হ'ব লাগে বিটিচিৰ পৰিষদীয় বিধানসভাৰ অধ্যক্ষ কাতিৰাম বড়োৱে বিৰোধী দলৰ পৰা আজিৰ কাৰ্যসূচী অৰ্থাৎ এজেণ্ডাৰ প্ৰতি সমৰ্থন বিচাৰিছে যদিও বিৰোধী দলপতি ডেৰহাছাত বসুমতাৰীয়ে পোনপটীয়াকৈ উক্ত কাৰ্যসূচী অগণতান্ত্ৰিক আখ্যা দিয়ে তেওঁৰ যুক্তি অধিৱেশনত প্ৰথমে প্ৰশ্ন উত্তৰ শিতানকহে গুৰুত্ব আৰোপ কৰিব লাগে যাৰ দ্বাৰা উন্নয়নৰ আৰম্ভণি কৰিব পাৰি কিন্তু বিটিচিত বাজেট অধিৱেশনত বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বৰুৱাই দাখিল কৰা বাজেটতহে বেছি গুৰুত্ব আৰোপ কৰা বুলি মন্তব্য কৰে ধীৰ গতিত মাৰিছে ৰামটাঙোন একে লেঠাৰিয়ে 15 সংখ্যক দিনো বৃদ্ধি পালে তেলৰ মূল্য তেল কোম্পানীসমূহে সাধাৰণ জনতাক লাহে লাহে দিছে মাধমাৰ ধীৰ গতিত মাৰিছে ৰামটাঙোন কিয়নো একে লেঠাৰিয়ে 15 সংখ্যক দিনো বৃদ্ধি পাইছে পেট্ৰলৰ ডিজেলৰ মূল্য একেলগে একেবাৰতেই মূল্য বৃদ্ধিৰ সলনি প্ৰায় প্ৰতিদিনেই বৃদ্ধি কৰা গৈ আছে তেলৰ মূল্য দেশৰ 5 ৰাজ্যৰ বিধানসভা নিৰ্বাচন কেইটামান দিনৰ পাছৰে পৰা বৃদ্ধি পাবলৈ ধৰিছে তেলৰ মূল্য
প্ৰায় প্ৰতিদিনে 80 পইচা মানকৈ বৃদ্ধি কৰে বিগত 15টা দিনত পেট্ৰলৰ মূল্য বৃদ্ধি পাইছে 9.20 টকালৈ 22 মাৰ্চৰ পৰা আৰম্ভ হৈছিল মূল্য বৃদ্ধিৰ সুত বিগত 2 সপ্তাহৰ 13 বাৰকৈ বৃদ্ধি পাইছে মূল্য আজি 5 এপ্ৰিল তাৰিখে পুৱা 6 বজাত সদৰি কৰা অনুসৰি পেট্ৰল আৰু ডিজেলৰ দুইবিধতে বৃদ্ধি পাইছে 80 পইচাকৈ শক্তিৰে নামিব আম আদমি পাৰ্টি কিমানজনক দিলে প্ৰাৰ্থিত্ব দিল্লীৰ পিছত পাঞ্জাৱত চৰকাৰ গঠন কৰা আম আদমি পাৰ্টিৰ আত্মবিশ্বাস স্বাভাৱিকতে বৃদ্ধি পাইছে এনে ভিত্তিত আপে শেহতীয়াকৈ মোদীৰ উত্থান ভূমি গুজৰাটত পদাৰ্পণ কৰিছে আৰু শেহতীয়াকৈ চকু দিছে অসমৰ ফালেও এই উদ্দেশ্য দলটোৰ বিশেষকৈ অসমৰ ৰাজনীতিৰ আন এটা গুৰুত্বপূৰ্ণ অংশ গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনৰ অংশ ল'বলৈ সাজু হৈছে আপে পৌৰ নিগমৰ 60টা ৱাৰ্ডৰ 40খনতেই প্ৰাৰ্থী প্ৰদান কৰিছে পৌৰ নিগমৰ দখলৰ বাবে আপৰ এই প্ৰচেষ্টা কিমান দূৰ সফলতা প্ৰাপ্ত কৰিব সেয়া জনা নাযায় যদিও আপে যে গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচনত বিশেষ যুঁজ দিব সেয়া নিশ্চিত আপৰ এগৰাকী নেতা উল্লেখ কৰে যে গুৱাহাটীবাসীয়ে কংগ্ৰেছ আৰু বিজেপিক দেখিছে এই দলবোৰ নৰ্দমা পৰিষ্কাৰ কৰাকে ধৰি স্বাস্থ্য সেৱা আদিৰ দৰে জৰুৰী বিষয়ত নাগৰিকক সন্তুষ্টি দিবলৈ সক্ষম হোৱা নাই গতিকে গুৱাহাটী মানুহে এই গ্ৰহণযোগ্য বিকল্প বিচাৰি আছে এই বিকল্প আপ হ'ব পাৰে উল্লেখ্য যে আপে লখিমপুৰ আৰু তিনিচুকীয়াত পৌৰ নিৰ্বাচনত দুগৰাকীকৈ ৱাৰ্ডৰ সদস্য জয়ী কৰে যোৱা মাহত হৈ যোৱা পৌৰ নিৰ্বাচনত গতিকে স্বাভাৱিকতে আপে এইবাৰ গুৱাহাটী পৌৰ নিৰ্বাচনৰ মাজেৰে অসমৰ ৰাজনীতিত ভালদৰে সোমাবলৈ আশা ৰাখিছে ইপিনে ৰিপুণ বৰা দিনত হৰলুকি হ'ল দলৰ 50 লাখ টকা ধ্বংস কৰিলে কংগ্ৰেছ দলৰ মহা অভিযোগ প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকাৰ আভ্যন্তৰীণ কন্দলত জৰ্জৰিত কংগ্ৰেছ দলটোত যেন নাইকিয়া হৈছে অনুশাসন প্ৰায় প্ৰতিদিনেই দলটোৰ ইজন নেতাই আনজনক আক্ৰমণৰ লক্ষ্য কৰি লৈছে তাৰ মাজতে জ্যেষ্ঠ কনিষ্ঠ নেতাৰ দলত্যাগে বিপাঙত পেলাইছে দলটোৰ নেতৃত্ব সোমবাৰে প্ৰাক্তন মন্ত্ৰী নীলমণি চেণ্ডেকাই আনিলে প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰাৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ নীলমণি চেণ্ডেকাৰ মতে ৰিপুণ বৰা সভাপতিত্বৰ কালত ধ্বংস হ'ল কংগ্ৰেছ দল নীলমণি চেণ্ডেকাই কয় যে ৰিপুণ বৰাৰ দিনত হৰলুকি হৈছে দলৰ 50 লাখ টকা এতিয়াও সেই টকাৰ তদন্ত চলি আছে বিধানসভা নিৰ্বাচনত প্ৰাৰ্থিত্ব প্ৰদানৰ নামত কমেও 30জন প্ৰাৰ্থীৰ পৰা ধন লৈছে ৰিপুণ বৰাই প্ৰতিটো নিৰ্বাচনতে প্ৰাৰ্থিত্ব প্ৰদানৰ নামত ধন লৈছে বৰাই ৰাজ্যসভা নিৰ্বাচনত নিজৰ কৰ্মফল পালে ৰিপুণ বৰাই ইফালে সিদ্দিক আহমেদৰ পৰা বিগত বিধানসভা নিৰ্বাচনত টিকট প্ৰদানৰ নামত জিতেন্দ্ৰ সিঙে 5 কোটি টকা বিচৰাটো সত্য বুলিও উল্লেখ কৰে নীলমণি চেণ্ডেকাই লগতে সাথে আৰু জিতেন্দ্ৰ সিং টকা ঘটিবলৈকে অসমলৈ আহে বুলিও অভিযোগ কৰে প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে এপিনে প্ৰকৃততে ভূপেন বৰা ৰিপুণ বৰা পুনৰ সাংসদ হোৱাটো বিচৰা নাছিল কলে বিধায়ক দিগন্ত কলিতাই আমি আগতে কৈছিলোঁ অসমৰ পৰা ৰাজ্যসভাত কংগ্ৰেছক শূন্য কৰিম অসমৰ পৰা ৰাজ্যসভাত কংগ্ৰেছক আমি শূন্য কৰিলোঁ এই মন্তব্য কৰিছে বিজেপিৰ বিধায়ক দিগন্ত কলিতাই কমলপুৰ বিধায়কগৰাকীয়ে কয় যে এইবাৰ আমাৰ লক্ষ্য গুৱাহাটী পৌৰ নিগমৰ 60টা ৱাৰ্ড বিধায়কগৰাকীয়ে কয় যে কংগ্ৰেছৰ মুখৰ পৰাই ফাদিল হৈছে কোনে কাক টকা দিছিল প্ৰকৃততে ভূপেন বৰাই ৰিপুণ বৰা পুনৰ সাংসদ হোৱাটো বিচৰা নাছিল ইমানৰ পৰাজয়ৰ পিছতো কোনোবা সভাপতিয়ে কবিতা লিখিব পাৰে নেকি বুলি প্ৰশ্ন কৰে বিধায়ক দিগন্ত কলিতাই অসমীয়া জাতিৰ ইউডিএফৰ অসমীয়া জাতিৰ শত্ৰু ইউডিএফৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে অখিল গগৈয়ে মন্তব্য কৰিছে ইউডিএফৰ সিৰাজউদ্দিনৰ আজমলে অসমীয়া ভাষাক লৈ কৰা অপমানসূচক মন্তব্যক লৈ শিৱসাগৰ বিধায়ক অখিল গগৈৰ প্ৰতিক্ৰিয়া ইউডিএফক অসমীয়া জাতিৰ এটা শত্ৰু দল আখ্যা অখিল গগৈ ইউডিএফৰ বাবে অসমত মৌলবাদী ৰাজনীতি বিকশিত হৈছে অসমীয়া ভাষাক অপমানত ইউডিএফৰ অসমীয়া ভাষাৰ প্ৰতি থকা বিৰূপ আচৰণ প্ৰতিফলিত হৈছে সিৰাজউদ্দিনৰ বক্তব্যক নিন্দা কৰাৰ লগতে বক্তব্য উঠাই লৈ ৰাজহুৱা ক্ষমা বিচৰাৰ দাবী বিধায়ক অখিল গগৈৰ আনহাতে বিগত ৰাজ্যসভা নিৰ্বাচনত কংগ্ৰেছৰ 3জনে আৰু ইউডিএফৰ 7জন বিধায়কে বিজেপিক ভোট প্ৰদান কৰিছে বুলি মন্তব্য কৰে অখিল গগৈ ৰাজ্যসভা নিৰ্বাচনত ইউডিএফে আটাইতকৈ বেছি গাদ্দাৰী কৰিছে বুলি কয় অখিল গগৈয়ে বিগত ৰাজ্যসভা নিৰ্বাচনত অখিল গগৈয়ে ধনৰ লেনদেন কৰিছে বুলি উঠা অভিযোগৰ ওপৰতো মন্তব্য বিধায়কগৰাকীৰ ইপিনে মাইক্ৰ ফাইনেন্সৰ ঋণ লোৱা মহিলাসকললৈ ভাল খবৰ বহাগ বিহুৰ পূৰ্বে লাভ কৰিব ধন নিয়মীয়াকৈ ঋণ পৰিশোধ কৰা মহিলাই লাভ কৰিব ধন বহাগ বিহুৰ পূৰ্বে উদ্গনিমূলক সাহায্য দিব চৰকাৰে অসমৰ 7 জিলা মহিলাই লাভ কৰিব ধন নিয়মিতভাৱে ঋণ পৰিশোধ কৰা মহিলালৈ উদ্গনিমূলক ধন প্ৰদান কৰিব চৰকাৰে 10 লাখ হিতাধিকাৰীক ধন প্ৰদানৰ লক্ষ্য চৰকাৰ
ইপিনে ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণ মানকাছাৰত পুৱাই প্ৰচণ্ড ধুমুহাৰ লগতে বৰষুণ নেৰানেপেৰাকৈ বৰষুণত স্তব্ধ জনজীৱন ধুমুহাৰ ফলত খেতিপথাৰত বিস্তৰ ক্ষতিসাধন হৈছে